ৰাজ্যত একেলগে 17 আৰক্ষী বিষয়াক IPSলৈ পদোন্নতি। IPSলৈ পদোন্নতি লগ্নিত টেৰাং। IPS হ'ল মুগ্ধজ্যোতি দেৱ মহন্ত। মানৱেন্দ্ৰ দেৱ ৰয়কো IPSলৈ পদোন্নতি। গৌতম বৰাও IPSলৈ পদোন্নতি। ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে একেলগে 17 গৰাকী আৰক্ষী বিষয়াক IPSলৈ পদোন্নতি দিয়া হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনোৱাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰে। অসম আৰক্ষী সেৱাৰ 17 গৰাকী বিষয়াক একেলগে IPSলৈ পদোন্নতি হোৱাটো নজিৰবিহীন ঘটনা। পদোন্নতি লাভ কৰা অসম আৰক্ষী শীৰ্ষ বিষয়াসকলৰ মাজত আছে সুদক্ষ আৰক্ষী বিষয়া তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং টেৰাঙৰ সুযোগ্য সন্তান লগ্নিত টেৰাং। বৰ্তমানে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা লগ্নিত টেৰাং IPS বিষয়া হ'ল। IPSলৈ মনোনীত হোৱাৰ পিছতে টেৰাঙৰ ওপৰত স্বাভাৱিকতে গধুৰ দায়িত্ব আহি পৰিব। একেদৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে IPSলৈ মনোনীত কৰিছে APS বিষয়া মুগ্ধজ্যোতি দেৱ মহন্ত, মানৱেন্দ্ৰ দেৱ ৰয় আৰু গৌতম বৰাক। শীৰ্ষ আৰক্ষী বিষয়া মুগ্ধজ্যোতি মহন্ত বৰ্তমানে শীৰ্ষ আৰক্ষী পদবীত নিযুক্ত হৈ আছে। মানৱেন্দ্ৰ দেৱ ৰয় অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক পদত অধিষ্ঠিত হৈ আছে। আনহাতে IPSলৈ পদোন্নতি শীৰ্ষ আৰক্ষী বিষয়া গৌতম বৰা গুৱাহাটী আৰক্ষীৰ সীমান্ত শাখাৰ উপ আৰক্ষী আয়ুক্তৰূপে নিযুক্ত হৈ আছে। অসম আৰক্ষী সেৱাৰ পৰা একেলগে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া IPSলৈ পদোন্নীত হোৱাটোৱে অসম আৰক্ষীটো আনন্দৰ জোৱাৰ তুলিছে। ব্যুৰ ৰিপৰ্ট, এনিভাৰত 24।